ভূপেন বৰা আপোনালোকে চাই থাকক, তেওঁ বিজেপিতে আহিব। মইতো কৈ দিছোঁ 25ৰ আগভাগতে আহি যাব। গতিকে যোনে কংগ্ৰেছত বেছিকৈ মোক গালি পাৰে জানি ল'ব যে তেওঁৰ লগত মোৰ কথা পতাপতি হৈ গৈছে, তাৰমানে আহিব। যিমান বিধায়কে বিধানসভাত মোক বেছিকৈ গালি পাৰে পিছতে তেওঁলোকে জইন কৰে। গতিকে আপোনালোকেতো পেটাৰ্ণটো দেখিছেই। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছোঁ, তাৰমানে কিবা কাৰণত কৈ আছোঁ। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছোঁ, তাৰমানে কিবা কাৰণত কৈ আছোঁ। লাহে ধীৰে কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে। কংগ্ৰেছৰ সকলো মানুহে আজি নহয় কালি আমাৰ তাত আহিবই। গতিকে দুৱাৰ বন্ধ কৰাৰ প্ৰশ্ন নুঠে। মোৰ দুৱাৰটো ভূপেন বৰা পৰ্যন্ত সকলোলৈকে খোলা আছে।